ডিগবৈ বন সংমণ্ডলৰ অধীনত লেখাপানী আঞ্চলিক বন বিভাগৰ দ্বাৰা অবৈধ হুলুম কুণ্ডা সহিতে এখন টিচি ট্ৰাক আৰু জেচিবি জব্দ। লেখাপানী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চলৰ নিউ এণ্ট্ৰি নামৰ ঠাইৰ পৰা 7টাকৈ অবৈধ হুলুম কুণ্ডা সহিতে জব্দ টিচি ট্ৰাক আৰু জেচিবি। লেখাপানী বন বিভাগৰ এটা দলে নিশা 7 বজাৰ পৰা বনাঞ্চলখনত অভিযান চলাই পুৱা প্ৰায় 2:30 বজাত অবৈধ কুণ্ডাকেইটাৰ লগতে বাহনকেইখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই দুষ্কাৰ্যত জড়িত লোকসকল সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ দ্বাৰা বনাঞ্চলখনত অভিযান আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে। বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা অসমৰ তিৰাপ টিপং পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কিছু সংখ্যক বনদস্যু প্ৰৱেশ কৰি বহু সংখ্যক মূল্যৱান হুলুম গছ কাটি সেই গছৰ কুণ্ডাসমূহ অৰুণাচলৰ বিভিন্ন প্লাইউড উদ্যোগলৈ প্ৰেৰণ কৰি আহিছে। সমগ্ৰ বিষয়টোৰ ওপৰত অসম চৰকাৰ আৰু বন বিভাগৰ দ্বাৰা কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। হয়, আমি বিশেষ সূত্ৰে খবৰ পালোঁ। আমি বহুত দিনৰ পৰা এই বিষয়ত আমি এক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। যোৱাকালি সন্ধিয়া আমি প্ৰায় সন্ধিয়া 7টা বজাৰ পৰাই আমি এক অভিযান আৰম্ভ কৰিছোঁ। আমি বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি তাতে এক এম্বুছ কৰিছিলোঁ। এম্বুছৰ পাছতে আমি নিউ এণ্ট্ৰি এৰিয়া বুলি কয়, টিপং ৰিজাৰ্ভৰ নিউ এণ্ট্ৰি এৰিয়া, তাত আমি তেওঁলোকে প্ৰায় সন্ধিয়া ৰাতি 12টামান বজাৰ পৰা তেওঁলোকে এই কামখিনি কৰি আছে। আমি কৰি শেষ হ'বলৈ দিলোঁ, কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে আমি এই ড্ৰাইভাৰকেইজনক আমি ধৰিবলৈ সন্ধিয়া আৰলৈ তেওঁলোক পলাই গ'ল। কিন্তু আমি এক সফলতা অৰ্জন কৰিছোঁ বুলি ক'ব লাগিব। আমি 7টা কুণ্ডা আৰু গাড়ীসহ জেচিবি আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কোন জড়িত আছে এই দুষ্কাৰ্যত আপোনালোকে? হয়, আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। আমাৰ আৰু এটা দল ইতিমধ্যে আমি উক্ত ঘটনাস্থলীলৈ ৰাওনা হৈছে। আমি তদন্ত আৰম্ভ কৰা হৈছে ইতিমধ্যে। তেওঁলোকৰ এই ঘটনাৰ যি আমি সূত্ৰৰ আমি আঁত ধৰি আমি আজি সফলতা অৰ্জন কৰিছিলোঁ, সেই সূত্ৰৰ আঁত ধৰিয়েই এই দলটো আমি ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছোঁ। এই দুষ্কাৰ্যৰ সৈতে জড়িত ব্যক্তিক আমি কৰায়ত্ব কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আমি যিমান দূৰলৈকে গম পাইছোঁ, এই অবৈধ কুণ্ডাসমূহ বিভিন্ন সময়ত অৰুণাচলৰ যি জয়ৰামপুৰ স্থিত বিভিন্ন প্লাইউড ফেক্টৰীলৈ প্ৰেৰণ কৰা হয়। এই ক্ষেত্ৰত আপোনালোকে অৰুণাচল চৰকাৰৰ লগত কিবা এই বিষয়ে কথা পাতিছে নেকি? হয়, ইতিমধ্যে আমাৰ উচ্চ পৰ্যায়ৰ বিষয়বৰ্গই এক পদক্ষেপ গ্ৰহণ কৰিছে। যিমান দূৰ সম্ভৱ আমাৰ বৰ্তমান যিজন সংমণ্ডল বন প্ৰাধিকাৰী মহোদয় আছে, তেখেতে এক সুস্থ পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়ত, আৰু আশা কৰোঁ অতি সোনকালে আমি এক সফলতা পাম আৰু এই বিষয়ত এক ভাল ফল আমি আশা কৰিব পাৰিম বুলি আমি ভাবিছোঁ। এটা ভাল ফল আমি পাম অতি সোনকালে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱা ৰিপৰ্ট, এনি টাইম 24।